হয়, চৰকাৰৰ উচ্ছেদৰ জাননী পোৱাৰ পিছতেই হাহাকাৰ সৃষ্টি হৈছে ঢিঙৰ বিভিন্ন অঞ্চলত। বিশেষকৈ ঢিঙৰ ৬টাকৈ স্থানত যি উচ্ছেদৰ জাননী প্ৰদান কৰিছে তাৰপিছত কিন্তু দেখা গৈছে ঢিঙৰ দি বটাবাৰী হিচাপতো কিন্তু দেখা গৈছে যে তেওঁলোকে বৰ্তমান সময়ত জানিব পাৰিছে নিজৰ ঘৰসমূহ এনে ভাঙি লৈ যোৱা দেখা গৈছে। বৰ্তমান তেওঁলোকে নিৰাপস্থানলৈ গুচি গৈছে, কিয়নো যিকোনো মুহূৰ্তত উচ্ছেদ চলাব পাৰে প্ৰশাসনে। তাৰপিছতে কিন্তু হাহাকাৰময় পৰিস্থিতি আছে এই স্থানত। কিন্তু এইখিনি এটা কথা ক'বই লাগিব NKDB দখলক যে এই লোকসকলে এটাই দাবী কৰে যে তেওঁলোকে ভূমি পট্টা প্ৰদান কৰিছিল, তাৰপিছতো কিন্তু চৰকাৰে উচ্ছেদ জানিছে। ইয়াক কিহৰ কাৰণে তেওঁলোকে জানে। মোৰ ওচৰত স্থানীয় লোক আছে, মই তেওঁলোকৰ ওচৰলৈ যাম আৰু মই তেওঁলোকৰ পৰা জানিম। যিহেতু মই দেখিছোঁ আপোনালোকৰ ইয়াত উচ্ছেদৰ জাননী নটিচ পাইছে, আপোনালোকে ইতিমধ্যে ঘৰবোৰ ভাঙি গৈ আছে, কি ক'ব? মই কি ক'ম, এনেই আপোনালোকৰ মাটিবোৰ যে আপোনালোকে ঘৰ বনাইছিল বা এইবোৰ চৰকাৰে দিয়াৰ পিছত মাটি বনাইছে, চৰকাৰে দিছে, দিয়াৰ পিছত মানুহে ঘৰ চৰ বনাইছে। বনোৱাৰ পিছত যিবিলাক আচল মানুহ কিছুমান গুচি গৈছে আৰু কিছুমান যে কিনি লৈছিল এইবিলাক উঠি গৈ আছে। মানে কিনি লোৱা মানুহখিনি উঠি গৈছে আৰু যিখিনি চৰকাৰী পট্টা প্ৰদান কৰি তেওঁলোক আছে। হয়, এইখিনি এটা কথা কৈছে যে যিসকল মানুহে ইয়াত মাটি কিনি লৈছিল তেওঁলোক ইয়াৰ পৰা উঠি গৈছে, আৰু যিসকলক চৰকাৰে ভূমি পট্টা প্ৰদান কৰি তেওঁলোক বৰ্তমান এই অঞ্চলতে আছে আৰু তেওঁলোক বৰ্তমান আছে। কিন্তু মই এইখিনিত এটা কথা আপোনাৰ পৰা জানিম যে যেতিয়া আপোনালোক উচ্ছেদৰ যি জাননী প্ৰদান কৰিলে এই ক্ষেত্ৰত আপোনালোকক মানে কি বুলি জনাইছে? আমি যেতিয়া নোটিচ হৈছে, নোটিচ হোৱাৰ পিছত চব মানুহবিলাকে অচনত হৈ পেলাই অহা পহা ঘূৰি আছে। কিছুমান মানুহে যিবিলাক কিনি লৈছে সিহঁতে ভাঙি চিঙি কিবা ক'ত যাব ক'ত কি কৰিব সেইটো কৰি আছে, এনেকুৱা অৱস্থা। হয়, বহুত লোক আছে। মই আৰু এজন লোকৰ ওচৰত যাম, খুৰাম আপোনাৰ ওচৰত আহিছোঁ। আপুনি ইয়াৰে লোক হয়? আমাৰ ৰৌমাৰী ঘৰ। আপোনাৰ ৰৌমাৰী ঘৰ, যিহেতু আপোনালোকৰ ওচৰৰে গাঁও হয়। ৰৌমাৰীটো ইতিমধ্যে আপোনাৰ উচ্ছেদৰ নটিচ জাননী প্ৰেৰণ কৰিছে, কিন্তু দেখা গৈছে যে বহু লোক কিন্তু ভাঙি ঘৰ দুৱাৰ গৈ আছে। এই ক্ষেত্ৰত কি ক'ব আপুনি? যিকেইটা মানে ভাঙি এতিয়া জাননী দিছে, এতিয়া কেতিয়া উচ্ছেদ হয় এতিয়া মানে বস্তুবিলাক মানুহ মানে চাইড কৰি আছে। আৰু কি কৰিব মানুহবিলাকে? কি চৰকাৰ কি আহ্বান জনাব যে যিহেতু ইয়াত বহু লোকে কৈছে যে ভূমি পট্টা প্ৰদান কৰিছিল, তাৰপিছত উচ্ছেদৰ জাননী দিছে, এই ক্ষেত্ৰত কি ক'ব? যে কিছু মানুহৰ আছে ভূমি পট্টা আছে, কিছু মানুহৰ যিকেইটা মানুহৰ নাইকিয়া সেইকেইটা মানুহৰতো কাগজ পাতি ঠিক আছে, অলপ মাটি বাৰী নাইকিয়া সিহঁতৰ মানে মাটি বাৰী নাই তেওঁলোক ক'ত যাব এতিয়া ক'ত যাব? সিহঁতে মানে ইয়াতে কিবা সুবিধা দি চৰকাৰে দিয়ে, চৰকাৰৰ ঘৰত। হয়, তেওঁলোকে চৰকাৰক আহ্বান জনাইছে যিসকলৰ মাটি বাৰী নাই তেওঁলোকক পট্টা প্ৰদান কৰিব লাগে, কিয়নো কাৰণ তেওঁলোক বৰ্তমান সময়ত যাব গ'লে, আৰু যিহেতু এই লোকসকলক চৰকাৰে ভূমি পট্টা প্ৰদান কৰিছিল আৰু তাৰপিছতো কিন্তু উচ্ছেদ জাননী পোৱাৰ পিছত তেওঁলোকৰ মাজত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে, কিয়নো তেওঁলোকৰ মাটি বাৰী নাই। তেওঁলোকক ইতিমধ্যে চৰকাৰে ভূমি তেওঁলোকক প্ৰদান কৰিছিল, তাৰপিছত কিন্তু এনেদৰে উচ্ছেদ জাননী পোৱাৰ পিছতে কিন্তু যিসকলে মাটি বাৰী কিনিছিল ইয়াত আহিব দূৰৰ পৰা বসবাস তেওঁলোক ইতিমধ্যে উঠি গৈছে, কিন্তু যিসকলক চৰকাৰে ভূমি পট্টা প্ৰদান কৰিছে তেওঁলোক বৰ্তমান এই চান্সৰ কাৰণ তেওঁলোক ক'ত যাব কি কৰিব তেওঁলোকে কোনো উপায় বিচাৰি পোৱা নাই। তেওঁলোক হতবাক হৈ পৰিছে আৰু চৰকাৰক আহ্বান জনাইছে তেওঁলোকক প্ৰথমে সংস্থাপন দিব লাগে, তাৰপিছত উচ্ছেদ চলাব লাগে।